নমস্কাৰ সকলোকে। দুদিন আগতে মই এটি ভিডিঅ' দিছিলোঁ কুম্ভ মেলাৰ ওপৰত। তাত মই কৈছিলোঁ কল্পবাস শব্দৰ কথা। তো বহুতে নাজানে বা ময়ো নাজানিছিলোঁ, কিন্তু মই পাছত উত্তৰাখণ্ডত থাকোঁতে মই এইটো ষ্টাডি কৰিছিলোঁ আৰু মানুহৰ পৰা গম পাইছিলোঁ। এতিয়া কল্পবাস মানে কি? কল্পবাস হ'ল এটি কঠোৰ ব্ৰত। সেই কঠোৰ ব্ৰত, যি কঠোৰ ব্ৰতৰ বহুত নিয়ম আছে, সেই নিয়মৰ দ্বাৰাহে কল্পবাসটি পূৰ্ণ কৰিব পাৰি। আৰু সেইটো হয় কল্পবাসটো কেৱল মেলাতে হয়, কুম্ভ মেলাতে হয়। এতিয়া কথা হ'ল, মেলা কুম্ভ মেলা যিটো বাৰ্ষিক কুম্ভ বা অৰ্ধ কুম্ভ বা যিকোনো হওক, কিন্তু কুম্ভ মেলাত হয়। এতিয়া কথা হ'ল কল্পবাস মানে কি? কল্পবাস এটি ইমান কঠোৰ ব্ৰত। কল্পবাস হয় 1 মাহৰ ব্ৰত হয়। যেনে কল্পবাসৰ কাৰণে বহুতো মানুহ, হাজাৰ হাজাৰ লোক, যাত্ৰীবিলাক তাত যাই পেলাই তাত টেণ্ট বনায়, টেণ্ট ভাড়া লৈ পেলাই থাকে। ভাড়াৰ নিৰ্দিষ্ট দাম আছে, তাত থাকে। আৰু কল্পবাস এনেকুৱা ব্ৰত য'ত কল্পবাস লোৱাৰ গংগা সূৰ্য উদয়ৰ আগতেই গংগা স্নান কৰিব লাগিব। ধৰকচোন ৰাতি 3টা বজাত, 3:30 বজাত। তাৰপাছত সূৰ্যোদয়ৰ আগতে স্নান কৰি পেলাই তাৰপৰা কেৱল পূজা পাঠ, দিনটোৰ যি পূজা পাঠ, তাততো মেলাত কুম্ভ মেলাত বহুত ভাগ থাকে। VIP, VVIP হওক বা ফৰেইনাৰ হওক, কিবা হওক, বহুত বিশাল যিহেতু এৰিয়া, তাত এই ভাগ থাকে। তাৰপিছত তাৰ পৰাই তেওঁলোকে কৰি, তাতেই পূজা ঘাট আছে, পূজাৰী আছে, লাখ লাখ পূজাৰী স্নান কৰিব, পূজা কৰিব তেওঁলোকৰ নিৰ্দিষ্ট যি আখাৰাত আহিব। তাৰপিছত দিনটো মাত্ৰ গোটেই 24 ঘণ্টাৰ ভিতৰত মাত্ৰ এবাৰ খানা খাব পাৰিব। আৰু সেই খানাটো হ'ব লাগিব অতি সাত্বিক, বইল ভাত বইল খাদ্য, বইল সিজোৱা আৰু বা ফলাহাৰ। যিমান দিন কৰিব সিমান দিন ফলাহাৰ, মাত্ৰ 1 টাইম। বাকী জ্বলা গ্ৰহণ কৰিব পাৰে। আৰু বাকী পূজা কৰি পেলাই গোটেই যিটো পিছবেলাটো তেওঁলোকে ধৰ্মৰ নামতে ব্ৰতী হ'ব লাগিব। ব্ৰতী হয় কেৱল নাম কীৰ্তন, সেয়ে। আৰু যি সাজ খায় তেওঁলোকে, সেই সাজ শাকাহাৰী হয়, য'ত পিঁয়াজ, লচুন, অদ্ৰক একো থাকিব নোৱাৰে। আৰু বইল, আৰু তাত তেল, নিমখো নাথাকে। নিমখ থাকিব পাৰে কেৱল যিটো সন্ধ্যা নমক, যিটো ৰঙা, সেই নমকটোহে খাব পাৰে, কাৰণ সেইটো হৈছে প্ৰাকৃতিক। ভাবকচোন ব্ৰতটো কিমান কঠোৰ। কাৰণ ফলাহাৰ কৰিলেও তেওঁলোকে নিমখ খাব নোৱাৰে, আৰু সন্ধ্যা নিমখটো প্ৰাকৃতিক, গতিকে তেওঁলোকে পাৰে। এতিয়া কথা হ'ল, যিটো আমাৰ নিমখ আমি টাটা নিমখ বা কিবা, এইটোতো ফেক্টৰীত ৰিফাইন কৰি অহা, গতিকে এনেকুৱা নোৱাৰে। আৰু তেওঁলোকে নিজে বৰ্তন লৈ যায়, যিয়ে কৰে। বয়সীয়াল মানুহবিলাকে বেছিভাগ কৰে, বা এনেকুৱা যাৰ ইচ্ছা, আৰু এইটো কথা নাই। গৈ পেলাই তাতে ইমান কষ্টৰে তেওঁলোকে থাকে, যিমান দিন কৰে, কেৱল ভগৱানৰ নামত। আৰু ষষ্ঠ ইন্দ্ৰিয়, আমাৰ ষষ্ঠ ইন্দ্ৰিয় আৰু 6 ৰিপু, যি সকলোবোৰ ত্যাগ কৰি পেলাই এনেকুৱা ধৰ্মত ব্ৰতী হ'ব লাগিব, যিটো নিজৰ ওপৰত নিজৰ কণ্ট্ৰল থাকিব লাগিব, এনেকুৱা হ'ব লাগিব। সেই সময়ত বৰ্তমান ক'ব লাগিলে ইণ্টাৰনেটৰ যুগ, কিন্তু ইণ্টাৰনেট, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ কোনো নাই। তাৰপিছত এই সংসাৰৰ মায়া মোহ সকলোৰে পৰাই দূৰত থাকি পেলাই কেৱল ভগৱানৰ নামত ব্ৰতী হৈ পেলাই তেওঁলোকে নাম কীৰ্তনৰ কথাই, আৰু পূজা উপাসনা, ধ্যান, মেডিটেশ্যন, যিটো কমপ্লিট নিজক মডিফাই কৰাৰ কাৰণে। আৰু এই সাত্বিক ভোজন, য'ত নেকি কোনো কেমিকেল নাথাকে, কোনো মানুহৰ দ্বাৰাই বনিত নহয়, নিজৰে বনোৱা খাদ্য, নিজে ফলাহাৰ আৰু নিজৰ বইল যিখিনি বস্তু, সেই খাই পেলাই তেওঁলোকে উপবাস কৰিব, কেৱল ধৰ্মৰ নামত ব্ৰতী। আৰু কোনো পৃথিৱীৰ মায়া মোহৰ পৰা দূৰত থাকিব লাগিব তেওঁলোক। ভাবকচোন কিমান কঠোৰ ব্ৰত হয় কল্পবাসটো। আৰু লৰেঞ্জোৱে তেওঁতো খ্ৰীষ্টান হৈ এইটোত ব্ৰতী হ'ব নোৱাৰে, গতিকে তেওঁ হিন্দু নাম লৈছে আৰু হিন্দু দীক্ষা লৈছে। তেওঁ এজন সন্তে, তেওঁক ছোৱালী বুলি, ডাঙৰ একদম বহুত ওপৰ লেভেলৰ যিটো সন্তে, তেওঁক ছোৱালী জ্ঞান কৰিছে, ছোৱালী মানিছে, মানি পেলাই তেওঁ হিন্দু নাম লৈছে, কমলা। লৈ পেলাই তেওঁ 16 দিনৰ কল্পবাস কৰিব। আৰু কল্পবাসৰ মুখ্য কাম হ'ল তপ জপ, হোম যজ্ঞ আৰু দান দক্ষিণা। কল্পবাসত যাতে 3 দিন কল্পবাস কৰিলে, 3 দিন কল্পবাসৰ যিটো স্নান, গংগা স্নান, প্ৰাতঃ গংগা স্নানটো, সেই গংগা স্নান হৈছে 10,000 অশ্বমেধ যজ্ঞৰ যিমান পুণ্য বা যিমান শক্তি হয় নিজৰ, সিমান শক্তিৰ সমান হয়। এক কল্প কল্পবাস, বাস যে তাত বাস কৰি পেলাই কল্প কৰে, সেয়ে কল্পবাস। তো এক কল্প হ'ল যিটো অনাদি অনন্ত নাৰায়ণ যি আমাক পালে, সেই নাৰায়ণৰ
মানে যিমান জীৱনৰ বা যিমান কৰ্মৰ নাৰায়ণৰ যি শক্তি সেই শক্তিৰ এদিনৰ যিমান শক্তি সেই সিমান হয় এক কল্প গতিকে ভাবকচোন এই কল্পবাসী কিমান শক্তিশালী কিমান এই ব্ৰতী কঠোৰ আৰু কিমান পুণ্যৰ কাম হয় ইণ্টাৰনেট নহ'লে কেনেকৈ মানুহ জীয়াই থাকে না মোবাইল না নহ'লে কিন্তু কথা যে এনেকুৱা এজন বিদেশীসকলৰ বাবে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক তেওঁলোকৰ কাৰণে বা তেওঁলোকৰ কাৰণে কিমান কঠোৰ হৈ যায় সেইটো যিটো কোনো ধৰণৰ বস্তু মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব কোনো ধৰণৰ ইণ্টাৰনেটৰ লগত কোনো ধৰণৰ আধুনিকতাবাদৰ লগত তেওঁলোক জড়িত নহৈ পেলাই মানে এইটো কৰে গতিকে কিমান কঠোৰ হৈ যায় ফৰেনাৰসকলৰ কাৰণে এই ব্ৰতটো কৰাটো ত্ৰেতা যুগত ৰামে যেতিয়া সীতা পাতালত গ'ল লৱকুশৰ যেতিয়া ৰাজ্যভাৰ দি পেলাই ৰামেও ভগৱান আমি যাক ভগৱান মানুহ সেই ভগৱান শ্ৰীৰামেও কল্পবাস কৰিছিলে তাৰপিছত দ্বাপৰ যুগত কৃষ্ণই কৰিছিলে যেতিয়া কৃষ্ণৰ সকলো দ্বাপৰৰ মানে অন্ত হৈ গ'ল চবৰে যদুবংশৰ অন্ত হৈ গ'ল তেতিয়া কৃষ্ণও কল্পবাসত লাগিছিলে তাৰপিছত আৰু যুধিষ্ঠিৰ যি ধৰ্মৰাজ সেই ধৰ্মৰাজ যুধিষ্ঠিৰো সকলো শেষ হোৱাৰ পিছত মহাভাৰতৰ কাহিনীৰ শেষৰ ফাললৈকে তেওঁ পৰ্বতাৰোহণ কৰাৰ আগতে তেওঁ কৰিছিলে কল্পবাস তেওঁ লৈছিলে গতিকে কতৰাক লৈ তেওঁলোকে মোক্ষ প্ৰাপ্তি কৰিছিল ইমান ভগৱান যি স্বয়ং ভগৱানৰ অৱতাৰ তেওঁলোকে গতিকে ভাবকচোন এই ব্ৰতটি কিমান পাৱাৰফুল হয় কিমান আৰু এই সময়খিনি কিয় পবিত্ৰ হয় কল্পবাসৰ কাৰণেও বহুত শক্তিশালী হয় অকল মোক্ষ প্ৰাপ্তিৰ কাৰণে নহয় মানে কল্পবাসত যেতিয়া এতিয়া হয় তেতিয়াহ'লে মানে 7টা সূৰ্যৰ সমান শক্তি হয় বুলি কয় মানুহে আৰু স্বৰ্গত যাব পাৰে স্বৰ্গত যোৱাৰ ৰাস্তা তেওঁলোকৰ মানে প্ৰশস্ত হৈ যায় সেই গতিকে কল্পবাস কৰে বহুতে আৰু বহুত শক্তি পোৱাৰ কাৰণে বেলেগ অঘৰীসকলে তেওঁলোকৰ বেলেগ শক্তি পোৱাৰ কাৰণে সেনেকৈ কল্পবাস কৰে এতিয়া কল্পবাসৰ এতিয়া মান্যতা আছে যে সেই সময়তে মানে এই কুম্ভ মেলাৰ সময়তে যিটো 7জন চিৰঞ্জীৱী পুৰুষ চিৰঞ্জীৱী মানে যিলোক অজৰ অমৰ বুলি ক'ব লাগিব সেই অজৰ অমৰ পুৰুষ আমাৰ মানে হিন্দু শাস্ত্ৰত আছে তাৰ মুখ্য হ'ল যিটো মহাৰিষি পৰশুৰাম তাৰপিছত হনুমান সৰ্বশক্তিমান হনুমান বহুতে কয় হনুমান এতিয়াও মৰাই নাই হিমালয়ত আছে তেওঁ অজৰ অমৰ হনুমান তাৰপিছত গুৰু কৃপাচাৰ্য তেওঁৰ নিচিনা জ্ঞানী নাছিলে তাৰপিছত ৰজা মহাবলী তাৰপিছত আৰু মহামুনি ব্যাসদেৱ মহাবীৰ অশ্বত্থামাতো সাধাৰণ বীৰ নাছিলে অশ্বত্থামা মহাভাৰতত যিমান বীৰ আছিল সকলো মিলি অশ্বত্থামাৰ মান শক্তি আছিলে কিন্তু অশ্বত্থামাক সেই গতিকে চক্ৰান্ত কৰি মাৰিব লগা হৈছিলে সেই গতিকে মহাবীৰ অশ্বত্থামা আৰু বিভীষণ কিমান মানে ধাৰ্মিক আৰু ন্যায়পৰায়ণ আছিলে গতিকে সত্যৰ কাৰণে তেওঁ নিজৰ দাদাকক বাদ দি পেলাই তেওঁ ৰামৰ লগ হৈছিলে গতিকে এই 7জন যি মহাপুৰুষ এই সময়ত মানে পৃথিৱীলৈ আহি পেলাই তাতে গংগা স্নান কৰে এইটো প্ৰবাদ আছে সেই গতিকে এই সময়খিনিও পবিত্ৰ আৰু তাত সেই গতিকে মানুহে পবিত্ৰভাৱে কল্পবাস কৰিবলৈ যায় আৰু সাধু সন্তসকলৰ বা নাগা বাবাসকলৰ আৰু জিমনাখীসকলৰ তাত বহুত তাত মানে আখাৰা ৱাইজ তেওঁলোক থাকে গতিকে সেই আখাৰা কেইটামানৰ মই নাম কৈ দিছোঁ জোনা আখাৰা হ'ল জোনা আখাৰা আৰু নিৰ্মোহী আখাৰা বহুত মানে বিখ্যাত আৰু মানে ওপৰত তাৰপিছত নিৰ্বাণী আখাৰা আছে দিগম্বৰ আখাৰা আছে নিৰ্মলা আখাৰা আছে এইবিলাক একো গোটৰ মানে নাম হয় আচলতে দেশ বিদেশৰ কিমান মানুহ বিভিন্ন ধৰ্মাৱলম্বী মানুহে মানে এইটো হিন্দু ধৰ্মত আস্থা ৰাখি পেলাই হিন্দু ধৰ্মৰ যি আধ্যাত্মিকতা যি শক্তি সেই শক্তি বিচাৰি পেলাই মোক্ষ প্ৰাপ্তিৰ কাৰণে আহি পেলাই ইয়াতে ব্ৰতী হয় ভাবি ভাল লাগে গতিকে এই যিসকলে ইচ্ছা কৰে বা কল্পবাস কৰিবলৈ ইচ্ছা কৰে তেওঁলোকে ইয়াতে গৈ পেলাই কৰে আৰু সেইটো এটা ভাল লগা সময় আমালোক আৰু এইখিনি সময় মই এইখিনি বহুতে নাজানে বাবে মই এই ভিডিঅ'টি মই প্ৰস্তুত কৰিছিলোঁ গতিকে ভিডিঅ'টি কেনেকুৱা লাগিছে কিবা আপোনালোকে কিমান কি বুজি পাইছে বা মই কিমানখিনি ক'ব পাৰিছোঁ আচলতে ক'ব মই নাজানো গতিকে যিখিনি মই ক'ব পাৰিছোঁ ভাল হৈছে বেয়া হৈছে মোক জনাব আজিলৈ এৰিছোঁ